প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিমটো দিন আৰু এই অন্তিমটো দিনত দেখা গৈছে চমৰীয়া উন্নয়ন খণ্ড কাৰ্যালয়ত যথেষ্ট সংখ্যক লোকৰ ভিৰ লোকে লোকাৰণ্য হৈ পৰিছে হিল দল ভাঙি চমৰীয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আহিছে প্ৰাৰ্থী আৰু সমৰ্থকসকলে তাৰ মাজতে আমি বিচাৰি উলিয়াইছো আমি লগ পাইছো এগৰাকী ব্যতিক্ৰম প্ৰাৰ্থী আমি কথা পাতিবলৈ যত্ন কৰিম মই প্ৰথমে দেখুৱাবলৈ অনুৰোধ জনাম ইয়া হৈছে সেই ব্যতিক্ৰম প্ৰাৰ্থীগৰাকী বুকুচাত কোলাত কেঁচুৱালৈ ৰাইজৰ সেৱাৰ উদ্দেশ্যে মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আহিছে মই কথা পাতিবলৈ যত্ন কৰিম কি নাম আপোনাৰ অনামিকা দাস ক'ত ঘৰ মেধিপাৰা আপুনি কোনটো জিপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব 7 নং মেধিপাৰা 7 নং মেধিপাৰা ওয়ার্ড নাম্বার ওয়ার্ড নাম্বার 7 নং মেধিপাৰা এই যে আমি দেখিছো যে আপোনাৰ কোলাত কেঁচুৱা হয় কেঁচুৱা লৈও ৰাইজৰ সেৱা কৰাৰ উদ্দেশ্যে আহিছে কি ক'ব মোৰ বাচ্চাটো একো মোৰ কাৰণে মোৰ দিগদাৰী নহয় মই বহুত কামত ঘূৰি ফুৰো এনেকা আত্মসহায়ক গোটৰ কামতো মই ঘূৰি ফুৰো কিন্তু মোৰ বাচ্চাৰ কাৰণে মই একো প্ৰব্লেম অনুভৱ নকৰো বাকি ৰাইজে মোক সমৰ্থন কৰি আছে বহুতে মানে এইটো কাৰণ তোমাৰ সিমান ইচ্ছা নাছিল আৰু সমৰ্থন ৰাইজে কৰি থকা কাৰণে আৰু মই আৰু ভাবিছো আৰু যদি সুবিধা পাও গাঁৱৰ ৰাইজৰ মানে ভাল কাম কৰিম বুলি আশা ৰাখিছো আৰু যদি কি বয় কিমান হৈছে তাৰ 6 মাহ হৈছে মনোনয়ন দাখিল কৰিলো মানে কামটো হোৱা নাই ৰব দাখিল কৰিলো এতিয়া প্ৰতিদ্বন্দ্বিতা নিশ্চয় হ'ব হয় প্ৰাৰ্থী কেইগৰাকী আছে তাত মই আৰু এজনী আছে ববিতা বৰুৱা আপোনাৰ অসুবিধা নহ'ব যেহেতু বাচ্চাটো আছে মোৰ হেনেকা অসুবিধা নহয় মোৰ বেছি অসুবিধা হলে মাহতে ৰাখে আৰু মই তেনেকা অসুবিধা আজিলৈকে প্ৰব্লেমটো কিবা পোৱা নাই মানে বাকি খিনিও চলাম বুলি আশা কৰি আছো আৰু পাৰিম বুলি বাকি বাচ্চাটো ৰাইজৰ কি কাম কৰিব কি উদ্দেশ্যে আহিল যেতিয়া মানে কিবা প্ৰব্লেম দেখা দিব ন গাঁৱত মানে বা ৰাইজৰ কিবা এটা তেতিয়া মই যদি কিবা প্ৰাৰ্থীটো হ'ব পাৰো তেতিয়া মোক প্ৰব্লেমটো সবে ৰাইজে দাঙি ধৰিব মোৰ ওচৰত তেতিয়া মই সমাধান কৰিম বুলি আশা ৰাখিছো মই মানে বাচ্চাটো অসুবিধা নহয় বাচ্চাটো মোৰ একো অসুবিধা নহয় বাচ্চাটো তো ডাঙৰ হৈ থাকিব ন বাচ্চাটো সেই বুলি তো মই বাচ্চাটোক সেই কৰিব নোৱাৰো মই বাচ্চাটো ৰখাব লাগিব আৰু কামো কৰিব লাগিব কষ্ট হৈছে আজি ন অলপমান হৈছে কষ্ট মানুহ বহুত হৈছে হয় এয়া আছিলে এই ব্যতিক্ৰমী প্ৰাৰ্থীগৰাকী চাওক মনত যদি ইচ্ছা শক্তি থাকে যদি মানসিক শক্তি থাকে প্ৰবল যদি ইচ্ছা থাকে মনত তেতিয়াহ'লে যিকোনো কাম কৰিব পাৰি বা যিকোনো কাম কৰাত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় এইগৰাকী ব্যতিক্ৰম প্ৰাৰ্থীৰ সৈতে মই কথা পাতিলোঁ এতিয়া কিছু মই পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম এয়া প্ৰাৰ্থীৰ সৈতে আহিছে এওঁলোকে বহি আছে মই কিছু কথা পাতিবলৈ যত্ন কৰিম আপুনি ক'ৰ পৰা আহিছে মেধিপাৰা গাঁৱৰ পৰা আহিছে মেধিপাৰাৰ পৰা আহিছে কিয় কাৰণে আহিছে এই বাইদেউজনীৰ লগত আহিছো আচ্ছা বাইদেউজনীক যে আপোনালোকে সাপোৰ্ট কৰিলে কিয় কাৰণে ৰাইজৰ কাম কৰিব বুলি বিশ্বাস আছে আচ্ছা সেইটো কাৰণে তেখেতক আমি বাছনি কৰি তেখেতৰ লগত আহিছো কেঁচুৱাটো যে আছে কেঁচুৱাটো যে আহিছে তেখেতৰ ভালৰ কাৰণে আহিছে ৰাইজৰ কাৰণে আহিছে নিজৰ কাৰণে পাৰিব কেনেকুৱা লাগিছে এতিয়া ভাল লাগিছে বহুত ভাল লাগিছে জয়ী হ'বনে জয়ী হ'ব বুলি আশা ৰাখিছো ক'ব বিহু এটাকে গাই দিওঁ অলপ ধেমালি কৰো অতি কৈছে নে হৰ মুগাৰে মহুৰা তাতে কৈছে নে হৰ মাকো হয় ধন্যবাদ জনাইছো এইগৰাকী মহিলাক এয়া আনন্দত বিহু এফাকি গাই দিছে আৰু এইগৰাকী প্ৰাৰ্থীয়ে সঁচাকৈ এটা মেছেজ দিছে সমাজত এটা মেছেজ দিছে যদি ইচ্ছা শক্তি থাকে যদি মানসিক ইচ্ছা প্ৰবল থাকে তেতিয়াহ'লে যিকোনো কাম বা ৰাইজৰ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধাৰ প্ৰাচীৰ নহয়